মনটো ভাল কৰি ৰাখি মন ভালে ৰখাৰতো কোনো উপায় নাই। সোনকালে আহিব, মই ৰৈ থাকিম আপোনাৰ কাৰণে। মই আৰু সেইখন ঘৰলৈ উভতি নাহো দিয়া মণিমালা। মই নোৱাৰো সেইখন ঘৰত থাকিব। সেইখন ঘৰ মোৰ নিজৰ ঘৰ বুলি ভাবি বহি থাকিব নোৱাৰো। এনেকুৱা লাগিছে যেন ঘৰটো এফালৰ পৰা ভাগি ভাগি গৈ আছে আৰু তাৰ ভগা টুকুৰাবোৰ আহি মোৰ গায়ে পুৰে পৰিছে। ক্ষত বিক্ষত হৈ গৈছে মোৰ সৰ্বশৰীৰ। ইমান কষ্ট, ইমান যাতনা সহ্য কৰাৰ ক্ষমতা মোৰ নাই মণিমালা। মই নোৱাৰো। দেউতাটো নাই, মা যিমান দিন থাকে এই ঘৰটোতে থাক, তাৰ পিছতে কিন্তু এই সকলোবোৰ মই ভাঙি পালো। কি হ'ল মা যে এতিয়াও আহি নাপালে? ষ্টেচনত বহি থাকি দেউতা চাগে কেতিয়াবা মৰি ভূত হৈ গ'ল। মৰা মানুহক কেনেকে কোনোবাই ৰৈ থাকে নেকি বাৰু? তোমাক 11টাত সময় দিছো, আহি দেখোন তুমি ঘৰত নাই। সময়ৰ মূল্য আছেতো মোৰ। আচ্ছা, এই উইলখনত চহী কৰিছা নাই? উইল মানে তই সেই উকিলৰ হাতত দি পঠিওৱা কাগজ? সেইখন তুমি পঢ়ি চাইছা? তাত লিখা আছে, তাত লিখা আছে যে এই ঘৰ মাটি তুমি মোৰ নামত লিখি দিছা। চব পিছত আকৌ নকবা যে সেইখন মই নপঢ়াকৈ চহী কৰি দিলো। তাত কি লিখা আছে মই নাজানোৱে। সেইবোৰ কিন্তু নচলিব পিছত। সোনকালে লৈ আনিবা দেই। আজি মোৰ 2খনকে কনফাৰেঞ্চ আছে। ইফালে মেমকো তাতকৈ ওচৰ দিব লাগিব নহয়। মই মোৰ খাবই কথা কওঁ। আচ্ছা, তেওঁ এতিয়াও তোমাৰ সেই মেমেই হৈ থাকিব, মা হ'ব পৰাই নাই। তাতে কি হ'ল? তেওঁ মোক যথেষ্ট মৰম কৰে। কিয় নকৰিব? তুমি থকাৰ কাৰণে তেওঁৰ কিমান এটা ডাঙৰ খৰচ কমি গৈছে। কি খৰচৰ কথা ক'লে নুবুজিলো? 2-3টা বিলাতী কুকুৰ পোহাৰ খৰচ। কাপোৰ কানি পিন্ধি মানুহটো বিলাতী হৈছে, কথা বতৰাবিলাক ভেকুৰা কুকুৰৰ নিচিনাই হৈ আছে। তুমি আৰু ইয়াত বেছি দিন থাকিব নালাগে। বৃদ্ধাশ্ৰমত থাকিবা। এতিয়া এই ঘৰটো সোনকালে ভাঙিব পাৰিম। এবাৰ খুলিছা, তাত তই বিচৰা কাগজখন নাথাকিবওতো পাৰে। তেনে কি আছে ইয়াত? কোৰ্টৰ নটিচৰ কপি। পুতেকৰ পৰা ক্ষতিপূৰণ বিচাৰি এগৰাকী মাকৰ কেছ। এটা ব্ৰেকিং নিউজ। এইটো কিবা কথা হ'ল নেকি? পুতেকৰ পৰা মাকে ক্ষতিপূৰণ বিচাৰিছে, তাকো চিধা কেছ কৰি দিছে। আহিছো, এওঁলোকো আহিছে, আবুল তাবুল বকিছে।
এয়া কি মা তুমি মোৰ বিৰুদ্ধে কেছ কৰিবলগীয়া হ'ল কিয় টকাৰ যদি ইমানেই প্ৰয়োজন আছিল মোক ক'ব লাগিছিল মুখলৈ কেইটামান বান্দিল কঢ়িয়াই দিলে হেঁতেন নহয় কিন্তু মোৰ কামকাজি খতম কৰিবলৈ অধিকাৰ আপুনি ক'ত পালে আনৰ সন্তানক চুৰ কৰি নিজৰ পোহনীয়া কুকুৰ কৰি ৰাখিব বিচৰা এগৰাকী চুৰুনিৰ মুখত অধিকাৰৰ প্ৰশ্ন তোমালোকে মল্লিকা বৰুৱা চুৰুনি আপুনি মোক চুৰুনি বুলি ক'লে আপুনি মোৰ ল'ৰাকো চোৰৰ পৰা প্ৰমোচন দি এটা দুৰ্ধৰ্ষ ডকাইত সজাই পেলালে যি মাক দেউতাকৰ মৰম চেনেহখিনিকো ডকাইতি কৰি লোভ আৰু স্বাৰ্থৰে ভৰা এখন সম্বল বনাই পেলাব পাৰে সেইবোৰ বাদ দিয়া এতিয়া চিধাকৈ কোৱা কেছটো উঠাবলৈ তোমাক কিমান টকা লাগিব মাৰৰ লগতো বেপাৰ কৰিবি তহঁতেনো এতিয়া মোক টকা দিবি কিনে তহঁতৰ কোম্পানী আৰু ৰাস্তাৰ কাষৰ এখন সৰু দোকানৰ মাজত তোৰ এতিয়া কোনো পাৰ্থক্য নাই কেৱল হাতত বাতি লৈ দুয়োজনে ৰাস্তাত বহি ভিক্ষা খুজিবলৈহে বাকী আৰু মইতো একো বিশেষ ক্ষতিপূৰণ বিচৰাও নাই তোৰ পৰা এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্তৰৰ ফিজ হাস্পাতালৰ খৰচ বেবী ফুড খেলা বস্তু বেমাৰৰ ঔষধ দিনে ৩-৪ সাঁজকৈ খোৱা ভাত স্কুল ফিজ টিউচন ফিজ কিতাপ বহি কলমৰ খৰচ বা শতকে ধৰি ডাঙৰ হোৱালৈকে যত যিমান খৰচ হয় সেইখিনিহে বিচাৰিছো মই তোৰ পৰা মাক দেউতাকবোৰৰ দুখ কষ্ট মৰম চেনেহ এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই সেয়ে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছো এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কি হয় যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে পঢ়িবলৈ পেলাই থৈ যাব পাৰে অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰজু হোৱাটো দৰকাৰ যদি এয়াই আধুনিকতা হয় যদি এয়াই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয় তেন্তে সন্তানক লৈ দেখা মাক দেউতাকবোৰৰ আশা সপোন মৰম চেনেহবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে দাবী কৰাটো উচিত তই মোক টকা পইচা দিবলৈ আহিব নালাগে কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে আইনৰ মজিয়াত কিন্তু এইবাৰ সেই কথাষাৰ সাব্যস্ত হ'বই লাগিব ৰেকৰ্ডিং বিলাক ভালকৈ হৈছে নে বাৰু কি ৰেকৰ্ডিঙৰ কথা কৈছে ইয়াত হৈ থকা কথা বতৰা বিলাক চাৰিওফালে টিভি কেমেৰা ফিটিং কৰা ৰাতিলে নিউজত পায়ে যাব মেমৰ বাবে এতিয়া এটা গান কে মই আছো দিয়ক পিছে তুমি আজিও যাবা যাওঁ দিয়ক
কেনেবাকে উঠিব পাৰে গতিকে যাবই আপুনি ঘৰটো চাব গৈ মই ষ্টেচনতে বহু কৈ দিওঁ দেই ষ্টেচনলৈ অহা যোৱা কৰিয়ে আছে এটাই আশা তেওঁৰ গিৰিয়েকটো এদিন উভতি আহিব কিন্তু গিৰিয়েকৰ কোনো খবৰ নাই আৰু এওঁ খবৰৰ কোনো দৰকাৰো নাই দৰকাৰ মাত্ৰ গিৰিয়েকটোহে